বৰঠাকুৰৰ লগতে অৰুণ গাৰ্গ এই মুহূৰ্তত অহা দেখিবলৈ পোৱা গৈছে আৰু যি অৰুণ গাৰ্গে আচলতে জুবিন গাৰ্গৰ মুখাগ্নি কৰিছিলে সেই অৰুণ গাৰ্গ আৰু এই মুহূৰ্তত পামী বৰঠাকুৰ অহা দেখিবলৈ পোৱা গৈছে আৰু যি আচলতে কাহিলী বা বাসগৃহ আছিলে বাসগৃহত অৱয়ব যি মূৰ্তি সেই মূৰ্তি স্থাপন কৰাৰ পিছতে সেই কাৰ্যসূচী সমাপ্ত কৰাৰ পিছতেই এই মুহূৰ্তত যিহেতু জুবিন ক্ষেত্ৰক 5 মিনিটৰ পূৰ্বে আহি এই মুহূৰ্তত উপস্থিত হৈছেহি আৰু দেখিছে এয়া ধূপ চাকি বন্তি ধূপ জ্বলাই ইতিমধ্যে জুবিন গাৰ্গক স্মৰণ কৰিছে আৰু জুবিন গাৰ্গৰ যিহেতু আজি 53 সংখ্যক জন্মদিন আৰু জন্মদিন উপলক্ষে যিহেতু বিভিন্ন ধৰণে জুবিন গাৰ্গক যিহেতু স্মৰণ কৰিছে বা জুবিন গাৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছে এই মুহূৰ্তত আমি এই দৃশ্য দেখাই আছোঁ জুবিন ক্ষেত্ৰৰ পৰা পুৱাৰ ভাগৰ পৰা আমি বিভিন্ন ধৰণৰ ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পাই গৈছোঁ আনকাৰো আমি জুবিন গাৰ্গক বিভিন্ন ধৰণৰ দৃশ্য বা বিভিন্ন ধৰণৰ ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পাওঁ কিন্তু আজি এই ব্যতিক্ৰমী দৃশ্যসমূহ কিন্তু সুকীয়া কাৰণ আজি জুবিন গাৰ্গৰ জন্মদিন আৰু জন্মদিন প্ৰিয় শিল্পীজনক জন্মদিনৰ উপহাৰ হিচাপে দিয়াৰ বাবে জুবিন গাৰ্গে কিতাপ ভাল পাইছিল জুবিন গাৰ্গে ফুটবল খেলি ভাল পাইছিল বা জুবিন গাৰ্গে নাহৰ ভাল পাইছিল আৰু কোনে যদি নাহৰ পুলি আনিছে কোনোবাই কিতাপ আনিছে কিতাপৰ টোপোলা আনিছে আন কোনে কিন্তু যি ফুটবলৰ যি বুট সেই বুট আনি জুবিন গাৰ্গক উপহাৰ প্ৰদান কৰিছে আৰু নিশাৰ ভাগতো আমি এই জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখাই আছিলোঁ নিশাৰ ভাগত দেখিব পাইছিল যে অজস্ৰ জনগণ জুবিন গাৰ্গৰ যিবোৰ গুণমুগ্ধ আছিলে গুণমুগ্ধসকল আহি ভিৰ কৰিছিলেহি আৰু সকলোৱে কেক আনি জুবিন গাৰ্গৰ সন্মুখত কেক কটা আমি দেখিবলৈ পাই গৈছিলোঁ কাৰণ জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন কোনো ভবা নাছিল যে আচলতে এনেদৰে উদযাপন কৰিব কাৰণ কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন আৰু পূৰ্বে আমি যিহেতু যোৱা বৰ্ষলৈকে যে আমি ঘূৰি যাওঁ তেতিয়া দেখিম যে জুবিন গাৰ্গৰ যি কাহিলী বা বাসগৃহ হওক বা ষ্টুডিঅ'তে হওক অথবা যি খাৰঘূলি বাসগৃহতে হওক অজস্ৰ জনগণ ভিৰ হয় অজস্ৰ জনগণে ভিৰ কৰি আছে এটা পিছত এটা কেক কাটে ফোনৰ ওপৰত ফোন আহে জুবিন গাৰ্গলৈ আৰু জুবিন গাৰ্গ আচলতে নিজেই ভাগৰুৱা হৈ পৰে ইমানে কেক আহে যে কেক কাটি তেওঁ নিজৰ ভাগৰ লাগি যায় কিন্তু সেই ভাগৰুৱা যিহেতু কোনোদিনাখন ভাগৰ বুলি কোনো কথা নাছিলে আচলতে সেই নাভাগৰুৱা জুবিন গাৰ্গ কিন্তু আমাৰ মাজত নাই কিন্তু কায়িকভাৱে জুবিন গাৰ্গ নাথাকিলেও এই যি জুবিন ক্ষেত্ৰ আছে এই জুবিন ক্ষেত্ৰ আহিলে আচলতে প্ৰত্যেকজনে অনুভৱ কৰে যে জুবিন গাৰ্গ এতিয়াও যেন আমাৰ মাজত আছে আৰু সেই উপলব্ধি প্ৰতিজন লোকৰ মাজত হয় আৰু জুবিন গাৰ্গে সকলোকে একেলগে থাকিবলৈ শিকাইছিলে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো যাক এক আৰু তেওঁ কোনো জাতি নাই বৰ্ণ নাই বা ভাষা নাই এনেধৰণৰ কৈছিলে সেই সকলো জাতি বৰ্ণ জনগোষ্ঠী ভাষাভাষী লোকসকলে এই যি জুবিন ক্ষেত্ৰত সেই জুবিন ক্ষেত্ৰত আহিছে আৰু প্ৰিয় শিল্পীজনক ইয়াত জন্মদিনৰ শুভেচ্ছা আনকালে শ্ৰদ্ধাঞ্জলি জনাব আহে কিন্তু আজি জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছে কাৰণ আজি 53 সংখ্যক জন্মদিন জুবিন গাৰ্গৰ পৰিয়ালৰ লোকো আহিছে এই মুহূৰ্তত যিহেতু জুবিন গাৰ্গৰ পৰিয়ালৰ লোক ভগ্নী পামী বৰঠাকুৰ আৰু মুখাগ্নি কৰা অৰুণ গাৰ্গ এই মুহূৰ্তত আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে এই মুহূৰ্তত চাকি বন্তি জ্বলাইছে আৰু পুৱাৰ ভাগৰ পৰা যদি জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখাই আছোঁ আৰু জুবিন ক্ষেত্ৰৰ আজি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে কাৰণ 53 সংখ্যক জন্মদিন উপলক্ষে আৰু তাৰে ভিতৰত যদি চাব যায় পুৱাৰ ভাগৰ পৰা পুৱা আমি দেখাই আছিলোঁ যে নাম প্ৰসংগ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই মুহূৰ্ততো সেই বিভিন্ন আৰতী আই মাতৃসকলে এই মুহূৰ্তত নাম প্ৰসংগ কৰি আছে আৰু তাৰ সমান্তৰালকৈ ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে জুবিন ক্ষেত্ৰত আৰু বিভিন্ন কাৰণ জুবিন গাৰ্গে বহুতো লোকক জীৱন দিছিল আৰু তেওঁ সেই এই যি জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখন এই ৰক্তদানে যেন কাৰোবাৰ জীৱন ৰক্ষা পৰক বা ৰক্তদান মহান দান এই উদ্দেশ্যেৰে আচলতে ৰক্তদান শিবিৰ আয়োজন কৰা হৈছে আৰু 9:30 বজাৰ পৰা নাম প্ৰসংগৰ যি অনুষ্ঠান সেই নাম প্ৰসংগৰ অনুষ্ঠানো অনুষ্ঠিত হৈ আছে তাৰ সমান্তৰালকৈ চাব যায় 10:30 বজাত নাহৰ পুলি ৰোপণ কৰা হৈছিলে লগতে 5 বজাত ইয়াৰ পিছত যদি সন্ধিয়া 5 বজাত 5,000 চাকি প্ৰজ্বলন কৰা হ'ব লগতে 5:30 বজাত যিটো 500 আকাশবন্তি প্ৰজ্বলন কৰা হ'ব আৰু 6 বজাত সাংস্কৃতিক অনুষ্ঠানৰ লগতে 7 বজাত ভাওনা আৰু 9 বজাত জুবিন গাৰ্গ সৰণি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা আছে য'ত বিভিন্ন শিল্পীয়ে জুবিন গাৰ্গৰ যিসকল আচলতে শিল্পী আছে বা জুবিন গাৰ্গৰ লগত যিসকলে গীত পৰিৱেশন কৰিছিলে এই গীত পৰিৱেশন কৰা শিল্পীসকলে ইয়াত গীত পৰিৱেশন কৰিব আৰু এই মুহূৰ্তত আমি জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখাই আছোঁ আৰু জুবিন ক্ষেত্ৰত দেখিছে তেওঁৰ পৰিয়ালবৰ্গৰ লোকসকল আহি এই মুহূৰ্তত আহি উপস্থিত হৈছেহি আৰু সকলোৱে ভবা নাছিলে যে এনে এটা দিন আহিব যে জুবিন গাৰ্গৰ আজি 53 সংখ্যক জন্মদিনৰ দিনাখন জুবিন গাৰ্গ নাথাকিব আৰু 2 মাহৰ পূৰ্বে আচলতে যি খবৰ আহিলে সেই খবৰে আচলতে সকলোকে ব্যাকুল কৰি তুলিলে বা সকলোকে আচলতে শোকত ভাঙি পেলালে আৰু সেই শোক যেন আজিও যোৱা নাই আৰু সেই উপলব্ধি সকলোৱে কৰে আৰু কাৰণ জুবিন গাৰ্গ আছিল এনে এজন ব্যক্তি সকলো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে এক কৰাৰ চেষ্টা কৰিছিলে এই মুহূৰ্তত দেখিছে আপুনি ভগ্নী আৰু যি আচলতে অৰুণ গাৰ্গ আছিলে অৰুণ গাৰ্গে জুবিন গাৰ্গৰ প্ৰতিখন ইয়াত যিহেতু যি জুবিন ক্ষেত্ৰ
ক্ষেত্ৰত জুবিন গাৰ্গৰ যিসমূহ আচলতে ফটো আছে বা সেই ফটোসমূহ এবাৰ পৰিদৰ্শন কৰিছে বা চাইছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু ইয়াত দেখিছে আমি সেই দৃশ্য যিটো দেখাই আছোঁ পুৱাৰ ভাগৰ পৰা সেই দৃশ্য আমি দেখাই আছোঁ পুৱাৰ ভাগৰ পৰা আমি বিভিন্ন লোকে ইয়াত ভিৰ কৰা এই মুহূৰ্ত দেখিবলৈ পোৱা গৈছিল আৰু এই মুহূৰ্তত দেখিছে যি ইয়াত জুবিন ক্ষেত্ৰত যিহেতু পাৰ চৰাই আমি প্ৰত্যেক দিনাখন দেখোঁ আজিও সেই পাৰ চৰাই কেইটাক আজি দেখিবলৈ পোৱা গৈছে আৰু পাৰ চৰাইকেইটাক ইতিমধ্যে খাবলৈ খাদ্য দিয়া দেখিবলৈ পোৱা গৈছে পানী বৰঠাকৈ দিছে অৰুণ গাৰ্গে দিছে আৰু অৰুণ গাৰ্গে কিছুমান পূৰ্বে যিহেতু যি জুবিন গাৰ্গৰ জুৰ্ণালিষ্টৰ ষ্টুডিঅ' আছিলে য'ত জুবিন গাৰ্গে এটাৰ পিছত এটাৰ যি কালজয়ী গীত ৰচনা কৰিছিলে সেই কালজয়ী গীত ৰচনা কৰা ষ্টুডিঅ'ত কিছুমান পূৰ্বে তাতে আছিলে তাতে থাকি যিহেতু জুবিন গাৰ্গক জন্মদিন উদযাপন কৰিছিল আৰু আজিৰ জন্মদিন জুবিন গাৰ্গৰ জন্মদিন বিশেষকৈ আজি যিটো 53 সংখ্যক জন্মদিন সেই জন্মদিন কিন্তু আন জন্মদিনতকৈ আচলতে সঁচাকৈ সুকীয়া কাৰণ জুবিন গাৰ্গ নোহোৱা প্ৰথমটো জন্মদিন আৰু ইয়াৰ পূৰ্বে আমি জুবিন গাৰ্গৰ যি বাসগৃহ আছে বাসগৃহত যিটো অজস্ৰ গুণমুগ্ধ ভিৰ কৰা পূৰ্বত দেখিবলৈ পাইছিলে এটাৰ পিছত এটা কেক কাটে কিন্তু আজি সেই তেনে পৰিৱেশ নাই তাৰ বাবে সকলো আচলতে যিসকল গুণমুগ্ধ আছে বা যিসকল জুবিন অনুৰাগী আচলতে সেই দুটা মাহৰ পৰা কিন্তু শোকত ভৰি পৰিছে এই মুহূৰ্তত দেখিছে অৰুণ গাৰ্গে তেওঁ যি প্ৰতিচ্ছবি আছিলে বা তেওঁৰ প্ৰতিচ্ছবিৰ সন্মুখৰ প্ৰতিচ্ছবি তাৰ পিছতে যিহেতু যি এজন অন্তিম শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই শেষকৃত্য সম্পন্ন কৰা স্থানত ৰৈছে আৰু ৰৈ পেলাই জুবিন গাৰ্গৰ জন্মদিনৰ দিনাখন কথা পাতিছে কাৰণ জুবিন গাৰ্গৰ জন্মদিন 52 সংখ্যক জন্মদিনৰ দিনাখন জন্মদিনলৈকে যে আমি ঘূৰি যাওঁ তেন্তে দেখিব যে অনুৰাগী ভিৰ নিশা 12 বজাৰ লগে লগে যিহেতু অৰুণ গাৰ্গে বিশেষকৈ কেক কাটি জুবিন গাৰ্গক শুভেচ্ছা জনায় কিন্তু সেই দিনটো আজি তেওঁ বৰকৈ মনত পৰিছে তেওঁ শোকত ভাঙি পৰিছে কাৰণ সেই দিনটো আচলতে সঁচাকৈ কল্পনা তেনে এটা দিন আচলতে তাৰ বিপৰীত ছবি আচলতে এনেকুৱা হ'ব বুলি আচলতে কোনো কল্পনা কৰা নাছিল কিন্তু নিয়তি পৰিহাৰ আচলতে সেই দুটা মহাপূৰ্বে যি দুখবৰটো আহিলে দুখবৰে সকলোকে শোকস্তব্ধ কৰি তুলিলে আৰু কিন্তু জুবিন গাৰ্গ কাইভাগে নাই যদিও জুবিন গাৰ্গ এতিয়াও আমাৰ মাজত আছে এই যি জুবিন ক্ষেত্ৰ আহিলে প্ৰতি পলে আমাৰ সকলোকে উপলব্ধি হয় আৰু এই মুহূৰ্তত দেখিছে জুবিন গাৰ্গৰ ক্ষেত্ৰত কিছুমান ৰৈছে জুবিন গাৰ্গৰ ভগ্নী ৰৈছে এটা বিশেষকৈ পাৰ চৰাই ইয়াত যিহেতু জুবিন গাৰ্গ যিদিনাখন শেষকৃত্য সম্পন্ন কৰা হৈছিলে এই জুবিন ক্ষেত্ৰতে কিন্তু এই পাৰকেইটা তেতিয়াৰ পৰা কিন্তু ৰোৱা দেখিবলৈ পোৱা গৈছিল আৰু সেই জুবিন গাৰ্গৰ ওচৰত প্ৰতিটো মুহূৰ্ততে এই স্থানতে তেওঁলোকে জিৰণি লোৱা দেখিবলৈ পোৱা গৈছিল আৰু সেই পাৰকেইটাক ইতিমধ্যে জুবিন গাৰ্গৰ ভগ্নীয়ে খাদ্য প্ৰদান কৰিছে বা তেওঁলোকে এবাৰ চুই চাইছে আচলতে ক'ৰবাত নহয় ক'ৰবাত জুবিন দাক যেন বিচাৰি পাওঁ এনেকুৱা ধৰণৰ উপলব্ধি কৰিছে আৰু এয়া দেখাইছোঁ আমি জুবিন ক্ষেত্ৰৰ পৰিৱেশ পোৱাৰ ভাগৰ পৰা আমি পৰিৱেশ দেখাইছোঁ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে 53 সংখ্যক জন্মদিন আৰু জন্মদিনৰ দিনাখন কেৱল জুবিন ক্ষেত্ৰ নহয় বিভিন্ন স্থানত যদি চাব যায় অসমৰ প্ৰতিটো স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু নাহৰৰ গছ ৰোপণ কৰা হৈছে 1 লাখ নাহৰ পুলি ৰোপাৰ উদ্দেশ্যে দুজন যুৱকে বিভিন্ন স্থানৰে চাইকেলেৰে যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াত দেখিছে আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি পানী বৰঠাকুৰ আৰু অৰুণ গাৰ্গক দেখিবলৈ পোৱা গৈছে আৰু তেখেতসকলে আচলতে এবাৰ হ'লেও এই জুবিন ক্ষেত্ৰত আচলতে জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জনাব আহিছে আচলতে তেওঁলোকে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে 53 সংখ্যক জন্মদিন আৰু সেই জন্মদিনৰ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যেৰে আহিছে আৰু আহি এই দেখিবলৈ পোৱা গৈছে আৰু আমি যিহেতু তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আচলতে কিন্তু কল্পনা নকৰিছিলে আচলতে এনে এটা পৰিৱেশ আহিব কোনো কল্পনা নকৰা এটা পৰিৱেশ আচলতে দেখিব পোৱা গৈছে এই মুহূৰ্তত জুবিন ক্ষেত্ৰত আৰু ইয়াত দেখিছে যিসকল জুবিনৰ যিসকল অনুৰাগীসকলে প্ৰত্যেক দিনাখনি ভিৰ কৰে কিন্তু আজি জন্মদিন উদ্দেশ্যেৰে তেওঁলোকে জুবিন গাৰ্গক আচলতে শ্ৰদ্ধাঞ্জলি নহয় জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে আহিছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্য দেখাই আছোঁ জুবিন ক্ষেত্ৰৰ পৰা সেই পৰিৱেশ দেখাই আছোঁ দেখিছে আপুনি কিদৰে আচলতে ইয়াত যিসকল লোক আছে সেই লোকসকলক এবাৰলৈ মাত দিছে ভগ্নী এবাৰ মাত দিছে কাৰণ লোকসকল যথেষ্ট সময় ধৰি ইয়াত বাট চাই আছে আৰু জুবিন গাৰ্গ নাথাকিলেও যেন জুবিন গাৰ্গৰ লগত সকলো আছে সেই কথা আচলতে তেওঁলোকৰ উপলব্ধি কৰাইছে আৰু ইয়াত দেখিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম এয়া দেখিছে আমি পৰিৱেশ দেখাই আছোঁ জুবিন ক্ষেত্ৰৰ পৰা পৰিৱেশ দেখাই আছোঁ সকলোৱে এটা ধ্বনি জয় জুবিন দা সেই জয় জুবিন দা ধ্বনি আচলতে আমি পূৰ্বতে শুনিব পাইছিলোঁ আজিও শুনিব পাইছোঁ জয় জুবিন দা আমি
মন্তব্য ল'বলৈ চেষ্টা কৰিম ভগ্নী কোনোবাই দুখ পাব পায় দাদাক আজি সকলোৱে শুভেচ্ছা দিছে দাদা আমাৰ মাজতে আছে আমি সকলোৱে উপলব্ধি কৰিছো এই কথাটো আৰু এনেধৰণে দাদা আমাৰ মাজত থাকিব কি ক'ব বিচাৰিব আজি জুবিন গাৰ্গ এজন এনেকুৱা সত্তা যাক মানে কামৰ মাজেৰে ফূৰ্তিৰ মাজেৰেহে আমি মানে উদযাপন কৰা উচিত হয় নে এনে শ্ৰদ্ধাঞ্জলি দিয়াতকে তো এতিয়া আমি সেই কামবিলাক আমি ডিচাইড কৰিব লাগিব আমি কোনবোৰ কাম কৰি তেওঁক উদযাপন কৰিম তেওঁক মনত ৰাখিম হয় নে আৰু তেওঁৰ কামখিনি আমি আগবঢ়াই লৈ যাম ভৱিষ্যতলৈ বা এটা গ্ল'বেল প্লেটফৰ্মলৈ লৈ যাম সেইমতে আমি কামখিনি কৰিব লাগিব তেনেকেই মই ভাবোঁ আমি কিছুমান নতুন দিশত কাম কৰা উচিত তাৰপিছত তেনেকৈ আমি আগবঢ়াই নিব লাগিব আৰু অসমবাসীয়ে যিমান মৰম দিছে এতিয়াও তেওঁক যিমান মৰম দিছে আজি 60 দিন পাৰ হৈ গ'ল তথাপি মানুহৰ সেই শোকটো কমা নাই আৰু মৰমটো বাঢ়ি গৈছে সেইটো কাৰণে অশেষ ধন্যবাদ জনাইছোঁ অসমবাসীক যে ইমান মৰম দিছে দাদাক আৰু আশা কৰোঁ আপোনালোকে নিজৰ ক্ৰিয়েটিভ ৱৰ্কেৰে তেওঁৰ কামখিনি আৰু আগুৱাই নিব তেনেকৈ আমি তেওঁক উদযাপন কৰি যাম থেংক ইউ গৰিমা বৌ আৰু আপোনাৰ স্বাস্থ্য এতিয়া কেনেকুৱা বৰ্তমান মই ঠিকে আছোঁ বৌৰ স্বাস্থ্য অলপ বেয়া আমি কেয়াৰ লৈ আছোঁ যত্ন লৈ আছোঁ ঘৰতে অলপ দিনতে 7 দিন মাজতে হস্পিটেলাইজ কৰিব লগা হৈছিলে সদ্যহতে হস্পিটেলৰ পৰা ৰিলিজ দিছে আমি ঘৰতে তেওঁৰ যত্ন লৈ আছোঁ আশা কৰোঁ অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব অলপ কষ্ট পাই আছে মনত যিহেতু তেওঁৰ প্ৰথম কেইদিন অকণমানো তেওঁ সময় দিয়া নাই ৰাইজকে সময় দিলে গতিকে এতিয়া তেওঁ যেতিয়া কথাখিনি অলপ বেছিকৈ অনুভৱ কৰিছে কষ্টটো বেছি পাইছে সেইটো কাৰণে অলপ আমি কেয়াৰ লৈছোঁ যত্ন লৈছোঁ আজি দাদাৰ এই বিশেষ দিনটোত সকলোৱে কিবা নহয় কিবা এটা উপহাৰ লৈ আহিছে পূৰ্বৰ দিনৰ কিন্তু আজিৰ দিনটোত যদি ন্যায় দিব পাৰিলেহেঁতেন যথেষ্ট ভাল হ'লহেঁতেন আজি বিশেষ দিনটোত তেখেতক এতিয়া সেই প্ৰসংগত আপুনি কিবা ক'ব বিচাৰে ন্যায় প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট তেওঁলোকৰ প্ৰচেছেৰে চলিব এতিয়া জুবিন গাৰ্গৰ দাদাৰ আজি বাৰ্থডে বুলি ন্যায় দিব বুলি তেওঁলোকে তেনেকৈ ডিচাইড কৰা মই ভাবোঁ অসুবিধা আছে কাৰণ তেওঁলোকে নিজৰ এটা প্ৰচেছত চলিছে গতিকে তেওঁলোকে হয়তো নিৰ্ধাৰিত দিন এটা দিছে সেই দিনতে তেওঁলোকে দিব চাৰ্জশ্বীট আমি ভাবিছোঁ আৰু আমি আশাবাদী ন্যায় পাম বুলি দাদাৰ হৈ পেলাই সিমানে মই ক'ম আছিলে ভগ্নী পমী বৰঠাকুৰ আৰু জুবিন গাৰ্গৰ ভগ্নী পমী বৰঠাকুৰ আৰু তেখেতে কৈছে যে জুবিন গাৰ্গ এটা সত্তা আৰু সেই জুবিন গাৰ্গৰ যি সত্তা সেই সত্তাক আচলতে কামেৰে পৰিচয় দিব লাগিব জুবিন গাৰ্গৰ যিবোৰ আধৰুৱা সপোন সেই আধৰুৱা সপোন আচলতে প্ৰত্যেকজনে আচলতে পূৰণ কৰিব লাগিব আৰু জুবিন গাৰ্গৰ যিবোৰ আধৰুৱা সপোন আছিলে সেই আধৰুৱা সপোনবোৰ পূৰণ কৰাৰ চেষ্টা কৰিব বুলি কৈছে এই মুহূৰ্তত দেখিছে গুণমুগ্ধ যিসকল জুবিন গাৰ্গৰ গুণমুগ্ধসকল সেই গুণমুগ্ধসকলে এই মুহূৰ্তত এবাৰ ওচৰত ভগ্নীক চাবৰ বাবে বা এবাৰ কাষত পোৱা গৈছে সকলোৰে মুখত এটাই শব্দ দিয়ে জয় জুবিন দা ধ্বনি আৰু জুবিন গাৰ্গৰ যি সত্তাটো সেইটো কামৰে আচলতে তেওঁলোকে আগুৱাই নিবলৈ বিচাৰিছে সময় যিমান বাঢ়ি গৈছে আচলতে 2 মাহ হৈ গৈছে কিন্তু 2 মাহ হোৱাৰ পিছতো কিন্তু যি জুবিন গাৰ্গৰ প্ৰতি মৰম আৰু ভালপোৱা সেই মৰম আৰু ভালপোৱা দৈনিক দিনে বৃদ্ধি হ'বলৈ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এয়া জুবিন ক্ষেত্ৰত আমি পৰিৱেশ দেখাই আছোঁ জুবিন ক্ষেত্ৰত যিহেতু পুৱাৰ ভাগৰ পৰা এনেদৰেই লোকসকল আহি জুবিন গাৰ্গক শুভেচ্ছা জনাইছে জন্মদিনৰ শুভেচ্ছা কাৰণ আজি 53সংখ্যক জন্মদিন আৰু 53সংখ্যক জন্মদিনৰ দিনাখন এনেদৰেই জুবিন ক্ষেত্ৰত অনুৰাগীৰ ভিৰ আমি দেখিবলৈ পোৱা গৈছে NNC Commando,